হেল্ল' প্ৰিয় বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল অৰুণোদয় অসম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিম চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ আসাম অভিযান 2.0, আত্মনিৰ্ভৰ অসম অভিযান 2.0ৰ বিষয়ে। তো বহুতে হয়তো গম পাইছে, বহুতে হয়তো গম নাই পোৱা, যিহেতু চিফ মিনিষ্টাৰ যিটো আত্মনিৰ্ভৰ অসম অভিযান 1 আছিলে তাৰ ইণ্টাৰভিউ শেষ, পইচা দি শেষ। এতিয়া আত্মনিৰ্ভৰ অসম 2.0 যিসকল লোকে নতুনকৈ এপ্লাই কৰিছিলে সেইসকল লোকৰ বাবে এটা খুব ভাল খবৰ যে তেওঁলোকৰ প্ৰজেক্ট টেমপ্লেট আৰু নতুন ফৰ্ম ছাবমিছনৰ ডেট ইতিমধ্যে আহি গৈছে। আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকক এইখিনি কথাকে দেখাই যাম। তো আপোনালোকে নিশ্চয় ইয়াতে দেখিছেই আত্মনিৰ্ভৰ অসম 2.0 অলৰেডি আপোনালোকৰ লগ ইন কৰি পেলাই যিটো প্ৰজেক্ট টেমপ্লেট জমা দিব লাগে সেইখিনি কাম আৰম্ভ হৈ গৈছে। তো প্ৰিয় বন্ধুসকল, ইয়াতে চাওক, আপোনালোকে কোনো ধৰণৰ পলম নকৰিব, এই কামটো কৰাত খুব সোনকালে কৰক। কেতিয়া পৰ্টেলটো বন্ধ হৈ যায় কোনো সিদ্ধান্ত নাই, গতিকে আপোনালোকক পৰ্টেলটো যেতিয়া খুলি দিছে আৰু এইবাৰ যোৱাবাৰতকৈ বহুতখিনি ধৰক আপোনাৰ ফিচাৰ্ছ আহিছে, বহুতখিনি আগতে যিখিনি আছিলে, আগতে নিৰ্দিষ্ট কেইটামান বস্তুহে আছিলে, কেইটামান ধৰক ফাৰ্মিং আছিলে বা এগ্ৰিকালচাৰ কিবা কিবি তেনেকুৱা আছিলে, কিন্তু এইবাৰ বহুতখিনি আহিছে। আপোনালোকক মই আগৰ ভিডিঅ'ত দিছিলোঁ, আপোনালোকে নিশ্চয় জানে এইখিনি কথা। তো আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখাম যে আপোনালোকে প্ৰজেক্ট টেমপ্লেটটো কৰিব পৰা হ'ল নে নাই সেইটো আপোনালোকক দেখাম, আৰু 2 নম্বৰতে কেনেধৰণে কৰিব বা কেনেধৰণে এই বিষয়টোৰ ওপৰত আগবাঢ়িব এই সকলোখিনি মই আজিৰ ভিডিঅ'টোত আপোনালোকক দেখাই যাম। তো ভিডিঅ'টো আপোনালোকে কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব। আৰু লগতে ভিডিঅ'টোলৈ যোৱাৰ আগতে মই আপোনালোকক কওঁ যে মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে মই দিয়া ভিডিঅ'খিনি সকলোতকৈ আগতে পায়। আৰু ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। আপোনালোক সকলোকে কৈছোঁ, ৰিকুৱেষ্ট কৰিছোঁ, ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে যিসকল মানুহে এতিয়াও গম পোৱা নাই যে এই কামটো হৈছে বুলি তেওঁলোকে গম পাওক। আৰু যিমানখিনি মানুহে এপ্লাই কৰিছিলে আগৰবাৰত পোৱা ধৰণে আকৌ এই চৰকাৰী সুবিধাখিনি গ্ৰহণ কৰিবলৈ মানুহে পাওক, গতিকে আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। তো প্ৰিয় বন্ধুসকল, পলম নকৰোঁ, আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে চাওক, দেখিছেনে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0। তো সকলো এইটো এটা চিনাকি ৱেবছাইট। আৰু ইয়াতে চাওক আগতে কিমান আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল। তো ইয়াত দেখাই আছে 1,61,819 অলৰেডি ৰেজিষ্ট্ৰেশ্যন আমাৰ হৈ গ'ল। এতিয়া আহিছে কি আপোনালোকৰ আগতে আছিলে চাইন আপ অপশ্যন, নিশ্চয় ইয়াত আপোনালোকে এইখিনি কথা সকলোৱে জানে। এতিয়া আহিলে লগ ইন, আমি কেনেধৰণে লগ ইন কৰি পিনি কৰিম। তো ইয়াতে চাওক, মই লগ ইন যিটো ওপৰৰ ফালে দেখিছেনে দুটা অপশ্যন আছিলে, সেই দুটা অপশ্যনত মই ক্লিক কৰিছোঁ। এটা চাইন আপ আছে, এটা লগ ইন আছে। আৰু লগ ইনত গৈ ইয়াত আছে ইউজাৰ লগ ইন, আৰু তাৰপিছত কি দিয়া আছে ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ ইয়াতে ফিল কৰিব দিছে। আৰু চাওক ইয়াত লগ ইন অপশ্যন দুটা দিয়া আছে। প্ৰথমটো হৈছে পাছৱৰ্ড, যদি আপোনালোকৰ পাছৱৰ্ডটো মনত আছে তেতিয়া নাথাকিলেও কোনো কথা নাই, আপোনালোকৰ যিটো মোবাইল নাম্বাৰ দিয়া আছে তাত OTP পঠাই পিনি কৰিব পাৰিব। আৰু তাতকৈ এটা ডাঙৰ কথা, আপোনালোকে যদি পাছৱৰ্ড পাহৰিছেও তেতিয়া আপোনালোকে ফৰৱাৰ্ড কৰি ল'ব পাৰিব। তো প্ৰিয় বন্ধুসকল, মই ইয়াতে চাওক যিটো মোবাইল নাম্বাৰ আছে ৰেজিষ্টাৰ, সেই মোবাইল নাম্বাৰটো মই ইয়াতে চাৰ্চ কৰিছোঁ। তো চাৰ্চ কৰাৰ পিছত মোবাইল নাম্বাৰ আহি গৈছে। মই পাছৱৰ্ড মনত আছে যিহেতু মই পাছৱৰ্ডৰ জৰিয়তে কামটো কৰিম। তো প্ৰিয় বন্ধুসকল, পাছৱৰ্ডটো আপোনাৰ যেনেধৰণে আছিলে তেনেধৰণে মই ফিল আপ কৰি ল'লোঁ। ফিল আপ কৰাৰ পিছত কি কৰিম, ইয়াতে চাব কাষত এটা কেপচা কোড আহি আছে, আপোনালোকে নিশ্চয় দেখা পাইছে। ইয়াত এটা কেপচা কোড দিয়া আছে। কেপচা কোডটো আপোনালোকে কাষৰ ঘৰটো যেনেধৰণে আছে তেনেধৰণে ফিল আপ কৰি ল'ব। তো মই এতিয়া ইয়াতে ফিল আপ কৰি ল'লোঁ। ফিল আপ কৰাৰ পিছত আমি কি কৰিম, যিটো লগ ইন অপশ্যনত ক্লিক কৰিম। লগ ইনত ক্লিক কৰিলোঁ। লগ ইন ক্লিক কৰাৰ পিছত চাওক এনেধৰণে এটা পেজ আহিব। পেজটো অহা গৈছে। ইয়াতে চাওক ৱেলকাম টু, মানুহজনৰ নাম হৈছে যোনে এপ্লাই কৰিছিলে। তাৰপিছত প্ৰথম যে ইউআৰ ৰেজিষ্ট্ৰেশ্যন ফৰ দ্য চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 হেজ বিন ছাকচেছফুলি কমপ্লিটেড। প্ৰথমটো আমাৰ অলৰেডি কমপ্লিট হৈ গ'ল। প্ৰথমটো আমাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আহিলে, স্কিম নেম আহিলে, তাৰপিছত আমাৰ ছাবমিশ্যন ডেট আহিলে, কিমান সময়ত কৰিছিলোঁ সেইটো আহিলে, তাৰপিছত আমাৰ ষ্টেটাছটো আহিলে, আৰু আমি একশ্যনটো ইয়াত আমি ডাউনলোড কৰি এখন চাব পাৰোঁ। যদি আমি ডাউনলোড কৰি চাওঁ এখন চাওক, আমি আগতে যিটো ৰিচিভ আমি আৰু এটা পে'মেণ্ট আছিলে, তো পে'মেণ্টটো কৰি আমি যেনেধৰণে কৰিছিলোঁ তেনেধৰণে ইয়াতে এখন গোটেইখন কমপ্লিট গুচি আহিব। তাৰপিছত আমি কি কৰিম, এতিয়া আমি যিহেতু এইটো কাম আমাৰ হৈ গৈছে, এতিয়া ছেকেণ্ডটো আহিছে চাওক, এপ্লিকেশ্যন ফৰ দ্য চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম 2.0 অনলি ৰেজিষ্টাৰ্ড পাৰ্টিচিপেণ্টছ আৰ এলিজিবল টু ছাবমিট এপ্লিকেশ্যন ফৰ দ্য চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0। যিসকলে ৰেজিষ্টাৰ্ড কৰি থৈছিলে তেওঁলোকে সেইটো এপ্লাই কৰিব পাৰিব। ইয়াত দিয়া আছে কাইণ্ডলি ক্লিক অন ছাবমিট ইয়ৰ এপ্লিকেশ্যন প্ৰচিড।
তো ইয়াতে চাওক সাবমিট কৰি পিনে আপোনালোকে কৰিব পাৰিব কেনে ধৰণে পাৰিব ইয়াতে চাওক সাবমিট ইওৰ এপ্লিকেশন বুলি এটা অপচন নিশ্চয় আপোনালোকে কাষত দেখা পাইছে তো ইয়াতে আপোনালোকে সাবমিট কৰিব লাগিব আৰু আপোনালোকে প্ৰথম চাওক আপোনালোকৰ আটাইতকৈ যোৱা বছৰ আপোনালোকে যে কিছুমান মানুহে পালে কিছুমান মানুহে নাপালে এই কথাকেইটা খুব মন দি শুনিব আপোনালোকে ভিডিঅটো স্কিপ কৰি নাচাব তো আপোনালোকে আগতে যিসকলে পালে যিসকলে নোপোৱাকৈ থাকিলে তেওঁলোকে এবাৰ পাব কেনে ধৰণে পাব আপোনালোকৰ ভুলটো ক'ত জানে আপোনালোকে এপ্লিকেশনখন কৰোতে ডিটেইলছ বেলেগ দিয়ে আৰু পিছত এপ্লিকেশনখন আকৌ ৰিসাবমিট কৰোতে এটা বেলেগ ডকুমেন্টছ বা ভুল কিবা এটা আপোনালোকৰ হৈ যায় এইবিলাক খুব নিখুঁতভাৱে কৰিব লাগে তো আপোনালোকক মই যোৱা ভিডিঅটো কেনে ধৰণে আগৰ বাৰত যিসকলে ৰিজাল্ট পাইছে আৰু তেওঁলোকক মই দেখুৱা ধৰণে কৰাৰ বাবে বহুতে পাইছে আৰু তেওঁলোকে মোক এতিয়াও কৈ থাকে তো নেক্সটটো কেনেকৈ কৰিম গতিকে মই আপোনালোকক কৈছো যে খুব নিখুঁতভাৱে কামবোৰ কৰিব আৰু এই অনলাইনটো কৰাৰ আগত আপোনালোকে আগতে যিখন এই যেটো ৰেজিষ্ট্ৰেচন নম্বৰ আপোনালোকে পাইছিলে ইয়াৰ যেটো আপোনালোকৰ একনলেজমেন্ট হয় ইয়াত মই ডাউনলোড কৰি আপোনালোকক এতিয়া যেটো দেখাইছিলো হেতু আপোনালোকে উলিয়াই ল'ব যদিহে আপোনালোকৰ হাতৰ ৰিসিপ্টটো নাই তেতিয়াহলে প্ৰথম অনলাইনটো কৰাৰ আগত সেই কাগজখন প্ৰথম উলিয়াই ল'ব প্ৰথম কথা দুই নম্বৰ কথা ইয়াতে আহিলে এপ্লিকেশন ৰেফাৰেন্স নম্বৰ একো নাই দেখিছেনে আমাৰ সাবমিট কৰিবলৈ দি আছে গতিকে ইয়াতে মই প্ৰথম সাবমিটত ক্লিক কৰি দিলো ক্লিক কৰাৰ পিছত চক এনে ধৰণে এটা আমাৰ এপ্লিকেশন পেজটো আহি গ'ল আৰু ইয়াত দিছে চক চিফ এপ্লিকেশন ফৰ্ম ফৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অভিযান 2.0 জেনাৰেল ইনষ্ট্ৰাকচন অল দা ষ্টাৰ মাৰ্কস গতিকে যিমানখিনি ইয়াত ষ্টাৰ মাৰ্ক দিয়া আছে ৰঙা ৰঙা এই সকলোখিনি ইয়াত ফিল আপ কৰিব লাগিব আটাইতকৈ ডাঙৰ কথাটো কি জানানে আপোনালোকে এতিয়া এবাৰ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আৰু আপলোড প্ৰজেক্ট ৰিপৰ্ট এই দুটা ওপৰত খুব গুৰুত্ব দিব কেলে কিয় গুৰুত্ব দিব আগৰবাৰ এটো নাছিলে এবাৰ এটো নতুনকৈ আহিছে আৰু গতিকে আপোনালোকে যদি ফটো সটো হলাবলগীয়া থাকে এই পেজটোতে আপোনালোকে সম্পূৰ্ণৰূপে হলাব পাৰিব তাৰ পিছত আহিলে আপোনালোকৰ মই ইয়াত গুটিখিনি কথা আপোনালোকে এখিনি পঢ়ি চাব আৰু এটো সকলো এটা চিনাকি ওয়েবসাইট আত্মনিৰ্ভৰ অসম 2.0 বুলি মাইদিলে গুটিখিনি আহি যায় গতিকে আপোনালোকে এনে ধৰণে কৰিব ইনফৰমেশন এবাউট এপ্লিকেন্ট তো এইখিনি আধুই হৈ আছে গতিকে আপোনালোকে যদি নতুনকৈ ফটো দিব বিচাৰে তেতিয়াহলে ইয়াতে ব্ৰাউজত ক্লিক কৰি পেলাই নতুন ফটো এখন আপোনালোকে আপলোড কৰি দিব পাৰিব তো বন্ধুসকল ইয়াত আহিলে আপোনালোকৰ এড্ৰেছ তাৰ পিছত আহিলে আপোনালোকৰ একাডেমিক কোৱালিফিকেশ্যন তাৰ পিছত আহিলে বেংক ষ্টেটমেন্ট এতিয়া আহিলে আপোনালোকৰ বিজনেছ ইনফৰমেশন আটাইতকৈ আপোনালোকে যে যোৱাবাৰ কিছুমানে নাপালে কি ভুলৰ কাৰণে নাপালে মই এটো দেখাই যাম এতিয়া বিজনেছ ইনফৰমেশনটো হৈছে কি কাৰেন্টলি এমপ্লয়েড এটো আপোনালোকে ডাইৰেক্টলি নো কৰিব কোনো কাৰণত ইয়েস নকৰিব ডাইৰেক্টলি নো কৰিব আৰু ফাৰ্স্ট এন্টাৰ আসলতে এই কথাটো হৈছে কি শুনক এটো আপোনালোকে কোনো কাৰণত ইয়েস নকৰিব এটো ইয়েস মানে কি গম পাইছেনে আপুনি এটো ইয়েস কৰাৰ মানে আপোনাৰ অৰ্থটো কি হৈ যায় যে আপুনি কিবা এটা কাম ব্যৱসায় এটা কৰিম বুলি ভাবিছেহে এতিয়ালৈকে আপোনাৰ নাই আপুনি কৰিম বুলি ভাবিছেহে গতিকে সেইভাবে আপোনাক পইচাটো লাগে তো হেতু কেতিয়া নকৰিব আপুনি কি কৰিব প্ৰথম আগৰ পৰা কৰি থকা আপুনি দেখুৱাব লাগিব যিসকল আগৰ পৰা কৰি আছে তেওঁলোকে হেতু দেখাব পাৰিব গতিকে তেওঁলোকে হে এটো পাব যিসকল ফাৰ্স্ট টাইম কৰিব তেওঁলোকে নাপাব গতিকে এটো প্ৰথম নো কৰিব তাৰ পিছত আপোনালোকে প্ৰিভিয়াস সেক্টৰ এটো নো কৰি দিয়া মানে অটোমেটিক প্ৰিভিয়াস সেক্টৰ আহি আমাৰ খোল খাই গ'ল তো প্ৰিভিয়াস সেক্টৰটো আপুনি কি কাম কৰি আছে আটাইতকৈ ডাঙৰ কথা এটো কি কাম আপোনালোকে কৰি আছে তো ইয়াতে চক আপোনালোকে আৰু এটা কথা আপোনালোকে যদি আগত কিবা এটা সেক্টৰ দিছিলে এতিয়া আকৌ নতুনকৈ আপোনালোকে সেক্টৰটো খলাব পাৰিব প্ৰিভিয়াস আপুনি কি কৰি আছিলে আদাৰ্সত আছিলে বা আপোনাৰ পেকেজিং সেক্টৰ আছিলে তো পেকেজিং সেক্টৰত আমি দিলো আৰু পেকেজিং সেক্টৰ যদি আগত আমাৰ দিয়া আছে গতিকে এটা সব প্ৰিভিয়াস বিজনেছ ডেসক্ৰিপচন তো আপুনি বিজনেছটো প্ৰিভিয়াস আগৰ পৰা ব্যৱসায়টো কেনে ধৰণে চলাই আছে ইয়াত আপুনি লিখিব লাগিব আপুনি ইয়াত ফুলি ইংলিশতে লিখিব লাগিব কেনেকৈ লিখিব লাগে তো নেক্সট ভিডিঅত আপোনালোকক কি লিখিব লাগে হেতু মই নেক্সট ভিডিঅত দি দিম হা এতিয়া আপোনালোকে কৰিব লাগিব কি আপোনালোকে যে ব্যৱসায়টো চলাইছে কিহৰ ওপৰত চলাইছে কেনে ধৰণে চলাই আছে আৰু ব্যৱসায়টোৰ পৰা আপোনাৰ মুনাফা কি হৈছে সেই কথাটো আপোনালোকে ডেসক্ৰাইব ইওৰ প্ৰিভিয়াস বিজনেছ প্লেনত আপোনালোকে লিখিব লাগিব তাৰ পিছত সুধিছে হেভ ইউ আপুনি যদি গভৰ্ণমেন্টৰ পৰা কিবা স্কিম পাইছে নেকি এই ব্যৱসায়টোৰ পৰা আপুনি যে কৰি আছে কিবা পাইছে নেকি তো আপুনি এটো নো কৰিব পাৰে এটো যদি পাইছে ইয়েস যদি নাই তাৰ পিছত এটো যদি কৰাৰ পিছত যদি আপোনালোকে যদি বিজনেছ এক্টিভিটিটো প্ৰপ'জ কৰি দিয়ে তেতিয়াহলে আপোনালোকৰ ফুললি খন কেনসেল কৰি দিব কাৰণ কেলে আপোনালোকে ইয়াত দেখাইছে ওপৰটো দেখাইছে সক আগৰ পৰা কৰি থকা আৰু ইয়াত যদি বিজনেছ এক্টিভিটি প্ৰপ'জ মানে কি আপুনি প্ৰপ'জাল দিছে তাৰ মানে মই এটো পালে কৰিম যদি আকৌ ইয়াত এবাৰ যদি ওপৰটো যদি আপুনি কৰি আছো বুলি দেখায় পিছত যদি আকৌ প্ৰপ'জ কৰে তেতিয়াহলে আপোনাৰ এখন ফৰ্মখন 100% কেনসেল হ'ব গতিকে আপুনি কি কৰিব লাগিব বিজনেছ এক্টিভিটি এক্সিস্টিং দেখাব লাগিব না আগৰ পৰা চলি আছে মোৰ
তাৰপিছত এক্সিষ্টিং বিজনেছ এক্টিভিটি লোকেশ্যন ক'ত আছে, অসমতে আছে নে অসমৰ বাহিৰত আছে, তো ইন আছাম হ'ব। ইন আছাম হোৱাৰ মাত্ৰক আপোনাৰ কি হ'ব, আপোনাৰ যিটো ট্ৰেড লাইচেঞ্চ আছে, আপুনি ব্যৱসায় কৰিছে, ট্ৰেড লাইচেঞ্চ থাকক বা নাথাকক, কেতিয়াৰ পৰা আপুনি ব্যৱসায়টো কৰি আছে সেইটো আপুনি ফুললি ইয়াত কোনটো চনৰ পৰা কৰি আছে আপুনি দিব লাগিব। দিলে তাৰপিছত আহিলে আপোনাৰ ষ্টেটটো আপোনাৰ চিলেক্ট কৰিবলৈ আহিলে, তাৰপিছত এক্সিষ্টিং বিজনেছ এড্ৰেছ, তাৰপিছত আহিলে আপোনাৰ আপোনালোকে নিশ্চয় দেখা পাই আছে, ইয়াৰ পিছত আহিলে এক্সিষ্টিং বিজনেছ এড্ৰেছ, নিশ্চয় দেখা পাই আছে। তো এক্সিষ্টিং বিজনেছ এড্ৰেছটো আপোনাৰ বিজনেছটো আপুনি ক'ত কৰি আছে, কথাটো বুজি পাইছে না, আপুনি বিজনেছটো ক'ত কৰি আছে সেইটো আপুনি দিব লাগিব। তাৰপিছত দিয়াৰ পিছত কি কৰিব লাগিব, নেম অফ দ্য এণ্টাৰপ্ৰাইজ, তো আপুনি বিজনেছটো যে কৰিছে কিহৰ ভিত্তিত কৰিছে, আপোনাৰ এণ্টাৰপ্ৰাইজটোৰ নাম কি। তো আপোনাৰ ইয়াৰ যে উদ্যম চাৰ্টিফিকেট যোৱাবাৰ বিচাৰিছিলে, উদ্যম চাৰ্টিফিকেট দিলেও হয় নিদিলেও হয় কথা নাই, কিন্তু উদ্যম চাৰ্টিফিকেট নিদিয়াকৈও বহুতে পাইছে, গতিকে আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ এণ্টাৰপ্ৰাইজটোৰ যিটো নম্বৰ ৰেজিষ্টাৰ আছে সেই নামটো আপোনালোকে ইয়াত দিব লাগিব, XYZ যি আছে আপোনালোকে দিব লাগিব। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাব দেই, তেতিয়া কথাখিনি বুজি পাব। বহুত এইটো একচুৱেলি এনেধৰণে কৰিলেহে পাব, নহ'লে কিন্তু আপোনালোকৰ পিছত আকৌ নাপাব। তাৰপিছত ইয়াত দি আছে চাওক টাইপ অফ এণ্টাৰপ্ৰাইজ, তো আপোনাৰ এণ্টাৰপ্ৰাইজৰ টাইপটো কি হয়, গতিকে চাওক প্ৰপাৰেটৰী মানে কি হৈছে অকল নিজৰ অকলে আপুনি ব্যৱসায় কৰিছে। পাৰ্টনাৰশ্বিপটো জানে আপোনালোকে, যদি প্ৰাইভেট লিমিটেড যদি আপোনালোকে তেনেকৈ লৈ থৈছে বা ইণ্ডিভিজুৱেল কৰি থৈছে তেতিয়া আপোনালোকে এইখিনি দিব পাৰে। তো আমাৰ চাওক যিটো ব্যৱসায় আমাৰ নিজৰে, গতিকে আমি প্ৰপাৰেটৰী আমি দিলোঁ। তাৰ বিজনেছ এণ্টাৰপ্ৰাইজ নেম আপোনালোকে তেনেধৰণে মই যেনেধৰণে ফিল আপ কৰিছোঁ, ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব, একদম ক্লিনকৈ মই আপোনালোকক দেখাই গৈছোঁ, আৰু মই কোনো ব্লাৰ নকৰোঁ কিবা নকৰোঁ। ভিডিঅ'ত আগৰ ভিডিঅ'টো আপোনালোকে দেখিছে, তো মই একদম ক্লিনকৈ দেখাই যাম। তো এনেধৰণে আপোনালোকে কৰি যাব আৰু আপোনালোকে 100% পাব, এইটো মই গেৰাণ্টি দিছোঁ। তাৰপিছত প্ৰপ'জ বিজনেছ এড্ৰেছ, আপুনি যদি প্ৰপ'জ কৰিছে তেতিয়াহ'লে বিজনেছ এড্ৰেছটো জেগাটো সলাই দিব। শুনক, যদি এইটো আটাইতকৈ ডাঙৰ কথা, বিজনেছ এক্টিভিটি ইয়াত যদি প্ৰপ'জ কৰে তেতিয়া ইয়াত আপুনি এড্ৰেছটো সলাই দিব। যদিহে আপোনাৰ এক্সিষ্টিং থাকে তেতিয়াহ'লে আপোনাৰ যোনটো চাওক যোনটো এৰিয়াত আপুনি যিটো এক্সিষ্টিং বিজনেছ জেগা আছে সেই এড্ৰেছটো আপুনি ইয়াত ফিল আপ কৰিব লাগিব। আপোনাৰ যিটো প্ৰপাৰ এড্ৰেছ, আপোনাৰ অৰিজিনেলি আপুনি ক'ত ব্যৱসায়টো কৰি আছে সেই ব্যৱসায়টো ইয়াতে দিব লাগিব। যদিহে আপুনি প্ৰপ'জ কৰে তেতিয়া আপুনি কোন জেগাত দোকানখন খুলিব বা ব্যৱসায়টো কৰিব সেইটো জেগাৰ এড্ৰেছ দিব লাগিব। যদি আপোনাৰ এক্সিষ্টিং আছে তেতিয়াহ'লে আপুনি ইয়াতে নিজৰ এড্ৰেছটো জাষ্ট দি দিলে, ফিল আপ কৰি দিলেই হ'ল, ইয়াতে কোনো ধৰণৰ বেলেগ কথা নাই। তাৰপিছত আহিলে কি আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিবলৈ আহিব, সেইটোতো জানেই, ডিষ্ট্ৰিক্ট চিলেক্ট কৰিলে। তাৰপিছত আটাইতকৈ ডাঙৰ কথা, এতিয়া আপোনালোকৰ LACটো যিটো লেজিছলেটিভ এছেম্বলি, যিটো হয় আমাৰ আগতে টিয়ক আছিলে, তো মই কৈ দিছোঁ এতিয়া আমাৰ মৰিয়নি হ'ল। আগতে 102 নং বিধানসভা সমষ্টি আছিলে, এতিয়া 101 নং মৰিয়নি সমষ্টি হ'ল। গতিকে আপোনালোকৰ যিটো নতুন হৈছে, যিটো সলনি হৈছে, সেই সলনি হোৱা নতুনটোহে দিব, পুৰণাটো নিদিব। তাৰপিছত আপোনাৰ চাব ডিষ্ট্ৰিক্ট আহিব, চাব ডিষ্ট্ৰিক্টটো অট'মেটিক আহিব। তাৰপিছত আপুনি ব্লক চিলেক্ট কৰিব, নিজৰ ব্লকটো, পিনক'ডটো আহি যাব, আৰু লেণ্ডমাৰ্ক ইফ এনিয়েতো কোনো প্ৰয়োজন নাই। তাৰপিছত ইয়াত আহিছে চাওক, ৱেডাৰ ইউনিট ৰেজিষ্টাৰ্ড উইথ উদ্যম, আপুনি উদ্যম ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন বনাই থৈছে নেকি? যদি আছে তেতিয়াহ'লে য়েছ কৰক, উদ্যম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি দিব, যদি নাই তেতিয়াহ'লে ন' কৰি দিব। এইটোত কোনো ধৰণৰ কথা নাই। কমিউনিকেশ্যন এড্ৰেছ, তো চাওক আপোনাৰ আধাৰ কাৰ্ডত যোনটো এড্ৰেছ দিয়া আছে সেই এড্ৰেছটো আপুনি ইয়াত ফিল কৰিব লাগিব। ছেম এড্ৰেছক কোনো কথা নাই, আপোনালোকে ইয়াত ফিল কৰি দিব। তাৰপিছত ছেম আপোনালোকে ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, এছেম্বলি চিলেক্ট কৰিব, চাব ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, ব্লক চিলেক্ট কৰিব, বাছ অ'কে। তাৰপিছত আৰু নাই। তাৰপিছত এতিয়া আহিছে বিজনেছ প্লেন। এইটো চাওক, আপুনি যে এই ব্যৱসায়টো যে কৰি আছে, ইয়াত আগতে এটা দিয়া হৈছিলে চাওক, আপুনি প্ৰিভিয়াছ বিজনেছ প্লেন আৰু এতিয়া নতুন যিটো কৰিবলৈ আছে ডেস্কেপ, আপুনি এই পইচাটো পাই আৰু কি কৰিব আগৰ পৰা। ইয়াত চাওক দুটা কথা আছে, সেইটো একদম মন দিবলগীয়া কথা। আগতে যে মই ক'লোঁ প্ৰিভিয়াছ বিজনেছ ডেছক্ৰিপশ্যন, আপুনি ব্যৱসায়টো আগৰ পৰা কৰি আছে, কেনেধৰণে কৰি আছে সেইটো ইয়াত দিলে। এতিয়া কৈছে আপুনি ইয়াৰ পইচাটো পোৱাৰ পিছত কেনেধৰণে আপুনি প্লেন কৰি আগবাঢ়ে, সেইটো ডেছক্ৰিপশ্যনটো আপুনি দিব লাগিব। কিমান দিব লাগিব? 100 to 500 কেৰেক্টাৰৰ ভিতৰত দিব লাগিব। গতিকে এইটো মই আপোনালোকক নেক্সট ভিডিঅ'ত অকল মই প্লেনকেইটা কেনেকৈ বনাই সেইকেইটা আৰু ডেছক্ৰাইব কেনেকৈ কৰিব লাগে সেইকেইটা মই দেখাই দিম, কি লিখিব লাগে তাত, কেনেধৰণে কৰিব লাগে। তাৰপিছত আহিলে আপোনাৰ ইয়াত আমাৰ দিয়া আছে ছেক্টৰ, দেখিছেনে, পেকেজিং ছেক্টৰ। এইটোতো মই পিছত আপোনালোকক XYZ দি আছোঁ, এইটো মই এনেই কিবা এটা লিখি দিছোঁ, এইটো মই আপোনালোকক নেক্সট ভিডিঅ'ত দি দিম। নেক্সট ভিডিঅ' চাই আপোনালোকে, মই ইমান আপোনালোকক ক্লিনকৈ দিম, মই এইটো কথা দিছোঁ আপোনালোকক, সেইটো আপোনালোকক মই ক্লিনকৈ দিম। দিয়াৰ পিছত আপোনালোকে কি কৰিব, সেইটোকে মই দিয়াখিনিকে কপি কৰিলে আপোনালোকে জাষ্ট নিজৰ নাম আৰু এড্ৰেছটো সলাই দিলেই হ'ব। সেইটো মই
আপোনালোকক তেনেকৈ দিব পৰাকৈ দি দিম। এই দুটা বিজনেছ প্লেনটো আৰু আপোনাৰ প্ৰিভিয়াছ বিজনেছ ডেছক্ৰিপশ্যনটো এই দুটা দিম। তাৰপিছত আহিলে আপুনি চাওক, ইয়াৰ পিছতো আপুনি আপোনাৰ যিটো ছেক্টৰটো আছে, আপুনি যিটো কৰি আছে সেইটো আপুনি সলাব বিচাৰে নেকি? যদিহে সলাব বিচাৰে তেতিয়াহ'লে য়েছ কৰিব, আপুনি নতুন ছেক্টৰ লগাই দিব। যদি নাই বোলে মই একেটাই কৰি আছোঁ, একেটাই হ'ব। তাৰপিছত আহিলে আটাইতকৈ ডাঙৰ কথাটো হৈছে প্ৰজেক্ট ৰিপৰ্ট। তো মই আপোনালোকক প্ৰজেক্ট ৰিপৰ্টটো দেখাব লাগিব। গতিকে প্ৰজেক্ট ৰিপৰ্টটো আপোনালোকে কেনেধৰণে বনাব সেইটোৱেতো আটাইতকৈ ডাঙৰ কথা হৈ আছে। প্ৰজেক্ট ৰিপৰ্টটো ভুল হ'লে এই পইচাটো আপোনালোকে কোনো কাৰণত নাপায়। কাৰণ কিয়, আপোনালোকে যিমানখিনি প্ৰডাকশ্যন কৰে সেই প্ৰডাকশ্যনৰ ওপৰত ভিত্তি কৰিহে আপোনাক পইচাটো দিয়া হ'ব। গতিকে হেভ ইউ প্ৰিপেয়াৰ্ড দ্য প্ৰজেক্ট ৰিপৰ্ট? আপুনি প্ৰিপেয়াৰ কৰিলে নে? যদি কৰিলে তেতিয়াহ'লে য়েছ কৰিব। আৰু তাৰপিছত ইয়াত কৈছে চাওক, ইজ দ্য প্ৰজেক্ট ৰিপৰ্ট এজ পাৰ CMAA ফৰ্মেট। তো আপুনি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ পৰা এই প্ৰজেক্টটো ডাউনলোড কৰিছেনে? যদি কৰিছে তেতিয়া য়েছ দিব, কাৰণ ইয়াৰ পৰাই কৰিব লাগিব। তাৰপিছত কি কৰিব লাগিব, আৰু ন' কৰিলে কিন্তু নহ'ব। ন' কৰিলে আপুনি ডাইৰেক্ট ব্ৰাউজৰ পৰা আনি দি দিলেই হ'ব। আৰু য়েছ কৰিব। য়েছ কৰিলে আপোনাৰ এটা প্ৰজেক্টৰ নাম্বাৰ আহিব। তো প্ৰজেক্ট নাম্বাৰটো চাওক, আগৰ পৰা মই দিয়া আছিলে এইখিনি চাওক, 111 কিছুমান মানে 1 আছে, কিছুমান খালি মাত্ৰ মানে এইখিনি মাজৰখিনি AHSS এইখিনি আচলতে সলনি হৈ গৈছে। FI মানে হৈছে ফিচাৰী, তেনেধৰণে আপোনালোকৰ চেঞ্জ হৈ গৈ থাকিব। তাৰপিছত ইয়াৰে আপুনি যিকোনো এটা দিলে, তাৰপিছত আৰু আপুনি ইয়াৰ পৰা ব্ৰাউজত গৈ প্ৰজেক্টটো আনি ইয়াত দি দিব। তাৰপিছত প্ৰজেক্টটো দিয়াৰ পিছত কি কৰিব, প্ৰপ'জ প্ৰজেক্ট কষ্ট, আপোনাৰ কিমান টকা খৰচা হ'ব প্ৰজেক্টটোত, বা কিমান টকা আপোনালোকে খৰচা কৰিলে, এইটো আটাইতকৈ ডাঙৰ কথা। এইটো আপোনালোকে কিমান টকা, কিছুমানে পইচাটো পাম বুলি 7 লাখ টকা দি দিয়ে। ইয়াত আটাইতকৈ ডাঙৰ কথা কি, যদিহে আপোনাৰ গোটেই প্ৰজেক্ট ৰিপৰ্টটো পঢ়ি চাব প্ৰথম, প্ৰজেক্ট ৰিপৰ্টটোত যদিহে ওলায় 5 লাখ টকা, তেতিয়া আপোনালোকে এপ্লাই কৰিব 2.5 to 5 লাখৰ ভিতৰত। যদি আপোনালোকে 5.7 লাখ দি দিয়ে তেতিয়াহ'লে নহ'ব। তাৰমানে তেতিয়া আপোনালোকক গমে পোৱা আপোনালোকে প্ৰজেক্ট নপঢ়াকৈ এনেই আপোনালোকে দি দিছে। আৰু তাৰপিছত এমাউণ্ট, ইয়াত আপোনালোকে এইটো দিলে, যদি ইয়াত 2.5 লাখ দিছে তেতিয়াহ'লে আপুনি লোন এমাউণ্টত 2 লাখ লিখিব। 2 লাখ মানে 2.5 লাখ টকাৰ ওপৰত লিখিব নালাগে। তাৰপিছত চেল্ফ কণ্ট্ৰিবিউশ্যন, তো ইয়াত যদি আমি 2.5 লাখ দিওঁ তেতিয়াহ'লে আমি 2 লাখ টকা লোন বিচাৰিছোঁ আৰু 50,000 টকা আমি ইয়াত ৰাখি থৈছোঁ। তাৰপিছত DPR এমাউণ্ট, গতিকে ইয়াৰ যিটো ফুল এমাউণ্ট হ'ব 2.5 লাখটো আপুনি ইয়াত লিখিব পাৰিব। 2.5 লাখটো ইয়াত লিখিব পাৰিব। তাৰপিছত লেণ্ড বিল্ডিং কিবাকিবি আপোনাৰ বিজনেছ এষ্টাব্লিছমেণ্ট কিবাকিবি আপোনাক বিচাৰিব। যদি আপোনাৰ ন' কৰে তেতিয়াহ'লে আপোনাৰ ইয়াত দিব চাওক, ন' কৰিলে কি হ'ব, প্ৰপ'জ বিল্ডিং লেণ্ড আপোনাৰ ৰেণ্ট নে লিজত লোৱা নে সেইটো সুধিছে। আৰু যদি য়েছ দিয়ে তেতিয়াহ'লে আপোনাৰ ওন, আৰু গতিকে আপুনি ইয়াত কি কৰিব, ওন দিব, এক্সিষ্টিং লেণ্ড ওন দিব। তাৰপিছত আপোনালোকৰ যোনডোখৰৰ মাটিত আপোনাৰ হেৰিটো আছে, আপোনাৰ বিজনেছটো আছে, সেই মাটিডোখৰ জামাবন্দী কপিটো উলিয়াই ইয়াত আপলোড কৰিব লাগিব। এইটো আপুনি PDF কৰিব পাৰে, JPG কৰিব পাৰে, ইয়াত আপোনালোকে আপলোড কৰিব। তাৰপিছত আপোনাৰ লেণ্ডটো, এৰিয়াটো কিমান স্কোৱাৰ ফিটত আছে, মিনিমামটো আপুনি ফাৰ্ম কৰিলে 2000 স্কোৱাৰ ফুট দিব পাৰে, বা 1500 স্কোৱাৰ ফুট দিব পাৰে, বা তেনেকুৱা বেলেগ হ'লে আপুনি স্কোৱাৰ ফুটটো উলিয়াই দিব লাগিব। তাৰপিছত প্ৰিভিয়াছ ৱৰ্ক এক্সপিৰিয়েঞ্চ চিমিলাৰ ছেক্টৰ, যদি আপুনি ক'ৰবাত কৰাৰ আপোনাৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়া দিব, নহ'লে নদিব, এইটো কোনো কথা নাই। তাৰপিছত আপুনি কিবা স্কিল ট্ৰেইনিং লৈছিলে নেকি সুধিছে, যদি আপোনাৰ আছে তেতিয়া য়েছ দিব, যদি নাই নদিব, এইটো কোনো কথা নাই। তাৰপিছত মেন পাৱাৰ ৰিক্ৰুইটমেণ্ট, চাওক আপোনাৰ ব্যৱসায়টোত কোনোবা মানুহ লগাই থৈছে নেকি, যদি আপোনালোকে লগাই থৈছে তেতিয়া 1 দিব পাৰে। মোৰ তাত বোলে 2জন মানুহ আছে বা মোৰ 1জন মানুহ আছে, মই নিজৰ, আপুনিতো অ'নাৰ বা মই অ'নাৰ, মোৰ তলত কোনোবা লেবাৰ ৰাখিছোঁ নেকি, তো 1, 2 এনেকৈ ৰাখিব পাৰে। আৰু আপুনি কিমান কিলোৱাট পাৱাৰ ইউজ কৰিছে সেইটো আপুনি ইয়াত দিব লাগিব। আপুনি ফাৰ্ম হ'লে 2 to 3 দিব পাৰে, বেলেগ আপোনাৰ পেকেজিং ছেক্টৰ হ'লেতো বাঢ়িব ন, 7, 8 দিব পাৰে, তেনেকুৱা দিব পাৰে। তাৰপিছত আহিলে আপোনাৰ ডিক্লাৰেশ্যন, তো ইয়াত চাওক ডিক্লাৰেশ্যনটো আপোনালোকে ক্লিক কৰিব লাগিব আৰু ক'ব লাগিব যে মই ইয়াত যিখিনি তথ্য দিছোঁ সকলোখিনি মোৰ স্বজ্ঞানেৰে শুদ্ধ তথ্য মই আপলোড কৰিছোঁ। তাৰপিছত আপুনি কি কৰিব, ছেভ এণ্ড নেক্সট কৰিব লাগিব। তো প্ৰিয় বন্ধুসকল, এনেধৰণে আপোনালোকে কৰিব। কৰাৰ পিছত আপোনালোকৰ এটা একনলেজমেণ্ট আহিব, প্ৰিভিউ কৰিবলৈ আহিব, আপোনালোকৰ কিবা ভুল হৈছে চেক কৰিব। প্ৰিভিউ কৰাৰ পিছত আপোনালোকে কি কৰিব, ফাইনেল ছাবমিটত ক্লিক কৰিব, আৰু ফাইনেল ছাবমিট হোৱাৰ পিছত আপোনালোকৰ এটা একনলেজমেণ্ট আহিব, আৰু সেই একনলেজমেণ্টটোৰ মতে আপোনালোকক পিছৰ ইণ্টাৰভিউলৈ মাতিব, তাৰপিছত আকৌ ভাইভাৰ হ'ব, তাৰপিছত আপোনালোকে পে'মেণ্টটো লাভ কৰিব।